ইউটিউবার খিদেইকাইক আক্রমণ ইউটিউবার দীপজ্যোতি ডেকা কোনে কিয় কৰিলে আক্রমণ পিতৃ চিনাক্ত কৰিলে আক্রমণকাৰী অনুষ্ঠান কৰিবলৈ যাওঁতে আক্রমণৰ বলি হল হাস্যমধুৰ অনুষ্ঠানৰ খিদেইকাই খ্যাত অভিনেতা দীপজ্যোতি ডেকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দীপজ্যোতি ডেকা বৰ্তমান আইচিইউত ইউটিউবার তথা অভিনেতা দীপজ্যোতি ডেকাক বৃহস্পতিবাৰে নিশা মঙ্গলদৈত দুৰ্বৃত্তই ভয়ংকৰভাৱে আক্ৰমণ চলায় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দীপজ্যোতি ডেকাক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু অৱশেষত দীপজ্যোতি ডেকাৰ পিতৃয়ে চিনাক্ত কৰিলে আক্ৰমণকাৰী একে গাঁৱৰে ধনমণি ডেকা বুলি চিনাক্ত কৰিছে দীপজ্যোতি ডেকাৰ পিতৃয়ে ধনমণিয়ে দীপজ্যোতিক আইনাৰ বটলেৰে মূৰত আৰু হাতত বেয়াকৈ আঘাত কৰে লগে লগে দীপজ্যোতি ডেকাক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশা বাইহাটা চাৰিআলিৰ সিগনাছ হাস্পাতালত ভৰ্তি কৰোৱা হয় কিন্তু কি কাৰণত ধনমণি ডেকাই দীপজ্যোতি ডেকাক প্ৰহাৰ কৰিলে হেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত কিন্তু মঙ্গলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বৰ্তমানলৈ আৰক্ষীয়ে আটক কৰিব পৰা নাই ধনমণি ডেকাক আৰু এই সমগ্ৰ ঘটনাটো কেনেদৰে সংঘটিত হল এফালৰ পৰা বিৱৰি কৰে দীপজ্যোতি ডেকাৰ পিতৃয়ে প্ৰগ্ৰাম কৰিব আহিছিল নেকি 7:30 মান বজাত এই মঙ্গলদৈ আমাৰ গাম্বুৰাপাৰা তাৰপিছতে প্ৰগ্ৰাম শেষ হোৱাৰ পিছত 8:30 এনেকুৱা সময়ত তাৰপিছতে শেষ হোৱাৰ পিছত কোনোবা দুজন মানে তাৰমানে হেৰি কৰিব আহিলে এই ফটো উঠিব তাৰ লগত সেইখিনি সময়ত পিছফালৰ পৰা আহি মাথাত মাৰি দিছে তাৰপিছত মাথাত মৰাৰ পিছত আকৌ এটা গলত মাৰি দিব খুজিছিল তাৰপিছত হাতখন এনেকৈ তাৰমানে হাতত কাটা গৈছে গলত নবী হাতত বেয়াকৈ দখম হৈছে এৰেজাত দিয়া পাছে নাম উল্লেখ কৰিছোঁ নামটো হেৰি ধনমণি ডেকা এই বৰ্তমান ধৰিব পৰা নাই তদন্তত আছে এতিয়া এই সিগনাছ হস্পিটেলত আছে গুৱাহাটী মানে হেৰি আপোনাৰ চাৰিআলি বাইহাটা চাৰিআলি মঙ্গলদৈ অসমীয়া চিকিৎসালয় আনিছিলোঁ ৰাখিব নোৱাৰাত হেৰিত পঠাই দিছে তাতে উন্নত চিকিৎসাৰ কাৰণে এতিয়া আইচিইউত ভৰা হৈছে তেখেতক এতিয়া কি বা কথাটো এতিয়া সেইটো নাজানো ভিতৰুৱা কথা কি আছে ঘৰ তাতে এই আলাগজাৰী এতিয়া সেইটো কথা নাজানিম মই উচিত তদন্ত লাগে সেইটোৱে বিচাৰিছোঁ নিউজ ডেস্ক ৰিপোৰ্ট এছ নিউজ